হাতৰ ৰিস্কটোকে দেখাই দিয়ক অলপ। এনেকে ধৰিলা বলটো আহিলে বলটোতো চাই থাকিব লাগিব। এখন বলতে এনেকে জুনুকা বল্লা মাছাল্লা তেনেকে ক'ব পাৰি। বাকী আপোনাৰ ইণ্টাৰভিউটো মানে এইটো আপোনাৰ প্ৰথম ইণ্টাৰভিউ যেন লাগিছে। এইটো ফাৰ্ষ্ট। কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চটো কওক লাষ্ট প্ৰশ্ন। ভালে লাগিল। ভালে তোমাৰ চেনেলটো লাইক কৰক, সাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি দিব যাতে তুমিও অকমান পপুলাৰিটি হৈ যোৱা, কাৰণ তুমিও বহুত ভাল কমেন্ট কৰা, ভিডিঅ' বিলাকো ভাল দিয়া, ভিডিঅ' কোৱালিটিও ভাল। ভাল নহয় নাই সেইটো বস্তু মানুহে বুজি পাব লাগে ন, কাৰণ তোমাৰোতো সেইটো এটা কষ্ট। তুমি এতিয়া খেল এখনত খেলিব গলে আমাৰ যিমান কষ্ট, আমিওতো ধৰা খেলি মেলি থাকো, আমাৰ গাটো অকণ গৰম উঠি থাকে, ঠাণ্ডা দিনৰ কথা কৈছো। তুমিতো ৰখি মেলি ভিডিঅ'টো কৰি থোৱা, তোমাৰতো ঠাণ্ডা লাগে। সেই কষ্টটো বুজি পাব লাগে। সেইটো কাৰণে ইয়াৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বাকী আজিলৈ সামৰিছো। ভাল লাগিলে আপোনাৰ ইণ্টাৰভিউ ইমানকণ সময় দিয়াৰ বাবে। ঠিক আছে, ধন্যবাদ। থেংক ইউ। আপোনাৰ ফেভৰেট শ্বট কি? ক্ৰিকেটৰটো ঢেৰ শ্বট খেলে আপুনি, এনে আপোনাৰ মতে আপুনি এইটো শ্বট খেলি বহুত সন্তুষ্টি লাভ কৰে? মোৰ যোনটো ইয়ৰ্কাৰ বল, এইটো হেলিকপ্টাৰ শ্বট। সেইটো খেলি ভাল আপোনাৰ লাগে। হেলিকপ্টাৰ শ্বটটো বহুত ভাল লাগে। ইমান মানে হেলিকপ্টাৰ শ্বটটোৰ কাৰণে বহুত ফোকাছ লাগে, বলটো একদম হাতৰ ৰিস্কটো বহুত প্ৰয়োজন হয়। আৰু বলটোতো তললে আহে, মানে তলতে সেইটো মাৰি ভাল লাগে। ভাল লাগে সেইটো মাৰিয়ে ভাল লাগে। আপুনি কেনেকে মাৰে অকমান দেখাই দিব নি? এনে এনেকে অকমান দেখাই দিয়ক, অকমান ভিডিঅ' কাৰণে অকমান দেখাই দিব পাৰিব? একো নহয়। সেইটো ধৰা এনে হাতৰ ৰিস্কটোকে দেখাই দিয়ক অলপ। এনেকে ধৰিলা বলটো আহিলে বলটোতো চাই থাকিব লাগিব। এখন বলতে এনেকে জুনুকা বল্লা মাছাল্লা তেনেকে ক'ব পাৰি। ভালে লাগে সেইটো মাৰি। কিমান চন মানৰ পৰা ক্ৰিকেটটো আৰম্ভ কৰিছিলে? মই 2016ত হাই ছেকেণ্ডেৰী দিছো। হাই ছেকেণ্ডেৰী পাছ কৰিলো। হাই ছেকেণ্ডেৰী পাছ কৰি তাৰপা BA 4th চেমলৈকে পঢ়িলো। তাৰপা নপঢ়িলো। তাৰপা টেনিছলৈ গৈছিলো, মানে অকমান বাহিৰত হাৱা লাগিলে। হাৱা লগাৰ পিছত ফুৰিবলৈ গুচি গলো বেংগলোৰ। তাৰপা তাত আপুনি বহুত ডাঙৰ চৰাই, আপুনি মানে এনাৰ্জিটো আপুনি ক'বা বহুত আপোনাৰ চৰাই। আপোনাৰ কিবা তৰ্ক বিতৰ্ক হৈছে বহুত কেইবাৰ হৈছে। কি ক'ব তাৰ বিষয়ে? নাই তেনেকুৱা একো নাই, যোনটো ৰিগেল এম্পায়াৰ সেইটো দিয়ক, মই খেলত গেছো নকৰো। এনে টেনিছৰ পিছত কি কৰিম বুলি ভাবিছে? নমস্কাৰ, আপোনালোক সকলোকে ক্ৰিকেট আছাম হিন্দীৰ পঞ্চমটো খণ্ডলৈ স্বাগতম জনাইছো। ইতিমধ্যে বৰ্তমান সময়লৈকে 4টা এপিছড পাৰ হৈছে। আপোনালোকে যদি চোৱা নাই চাব। আৰু আজি মই পঞ্চমটো এপিছড লৈ আহিছো। আজি মোৰ লগত আছে মিষ্টাৰ হাৰ্ড হিটাৰ বুলি সকলোৱে পৰিচিত জানেই। এষাৰ মই তেখেতৰ এটা কমেডিয়ে কৈ দিছো, জুনুকা বদলা মাছাল্লা। আজি মোৰ লগত আছে জুনু দা। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক আমাৰ দৰ্শকক। আপোনাৰ ঘৰত কোন আছে আৰু আপোনাৰ ঘৰ ক'ত? সকলো পৰিচয় এবাৰ। মোৰ পৰিচয় হৈ গ'ল মানে শিৱসাগৰে মোৰ ঘৰ, শিৱসাগৰ হাতীউখত। আৰু মোৰ ঘৰত আব্বা, আম্মা, মই, ভাইটি, ভনী আৰু মোৰ ৱাইফ। আপুনি এতিয়া আপোনাক মই সুধিব বিচাৰো, আপুনি যিয়ে টেনিছ ক্ৰিকেট খেলিছে, পোনপ্ৰথমে আপুনি টেনিছ ক্ৰিকেট কেতিয়া আৰম্ভ কৰিছিলে? আপোনাৰ যিটো জাৰ্ণি অকমান আপুনি বহলকে কওক। মোৰ টেনিছ ক্ৰিকেটৰ জাৰ্ণিটো কি বুলি ক'ম এতিয়া, ধৰা এনেইতো খেলি থাকো ধৰা। তুমিতো আহোতে দেখিছিলা মোৰ ঘৰৰ আগফালে এখন ফিল্ড আছিলে। সেই ফিল্ডখনতে ক্ৰিকেট খেলা ধূলা কৰিছিলো। তাৰপা হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰা অকমান বাহিৰত খেলিবলৈ গলো। বাহিৰত খেলিব গলো, মোৰ ঘৰৰ ওচৰৰ লগৰ এটা আছিল, লগৰ নহয় মানে মোৰ দাদাই। সি মোক প্ৰথম খেলাবলৈ লৈ গ'ল নামটি চাৰিআলিত। নামটি মেগাখন নহয়, তাতে মানে আগত ডে টুৰ্ণামেন্ট এখন পাতে। য'ত মেগাখন পাতে তাতে আগত ডে টুৰ্ণামেন্ট এখন পাতে, তাত খেলাবলৈ লৈ গ'ল। তাতে পাৰফৰ্মেঞ্চ অকমান ভাল হ'ল। তাৰপিছত সি খেলাবলৈ লৈ গ'ল জাজিত, তাতো খেল ভাল হ'ল। তাৰপা তেনেকে খেলিয়ে গলো আৰু। এনেই কিমান চন মানৰ পৰা ক্ৰিকেটটো আৰম্ভ কৰিছিলে? মই 2016ত হাই ছেকেণ্ডেৰী দিছো। 2018 মানৰ পৰা খেলিছো। আপোনাৰ পঢ়া জীৱনটোৰ বিষয়ে অলপ কৈ দিয়ক দৰ্শক। মানে বহুতে সোধে মানে খেলুৱৈজনৰ শিক্ষা জীৱনটো সামৰি ল'বলৈ। দৰ্শকক কৈ দিয়ক কিমানলৈকে পঢ়া আপুনি? মই হাই ছেকেণ্ডেৰী পাছ কৰিলো। হাই ছেকেণ্ডেৰী পাছ কৰি তাৰপা BA 4th চেমলৈকে পঢ়িলো। তাৰপা নপঢ়িলো। তাৰপা টেনিছলৈ গৈছিলো, মানে অকমান বাহিৰত হাৱা লাগিলে। হাৱা লগাৰ পিছত ফুৰিবলৈ গুচি গলো বেংগলোৰ। তাৰপা তাত 3 মাহ থাকিলো। তাৰপা নপঢ়িলো আৰু। বেংগলোৰত কিবা কৰিছিল? একো নহয়, এনেই গুচি গলো। লগৰ 3-4টা মানৰ লগত এনেই গুচি গলো। তাতে 3 মাহ মান থাকিলো। তাৰপা পঢ়াত নপঢ়িলো আৰু। আপুনি টেনিছ ক্ৰিকেটৰ বাহিৰে ডিউচ ক্ৰিকেটটো খেলিছিলে নেকি? ডিউচ ক্ৰিকেট নাই খেলা। ডিউচ ক্ৰিকেট এবাৰ কি হ'ল, আমাৰতো দীপদাক তুমি চিনি পোৱাই। পাইছো, জয়সাগৰ দীপ। মই ডিউচ আজিলৈকে খেলিয়ে পোৱা নাই।
মানে বলটো চুই পোৱা নাই বেটখনো চুই পোৱা নাই এদিন ক্ৰিকেট বুলি ক'লে মই পাগল বুলি জানি দীপদাই ফোন কৰিলে বোলে মেটচ আছে মই ভাবিলো চব টেনিছৰ মেটচ জয়সাগৰ ফিল্ডলৈ মাতিলে গলো দেখিছো সিহঁতি ডিউজ বলৰ মেটচ খেলিছে তাৰপৰা টছ কৰিলে আমাৰ বেটিং আৰু তাহাঁতিতো মইতো নাজানো ধৰক ডিউজ বলটো কেনেকুৱা কি কথা কি বতৰা মোৰ সেইটো অভিজ্ঞতা নাই তাৰপৰা মোৰ অপেনাৰ বেট ধৰিবলৈ পঠাই দিলে মোক কৈছে কি তই চব টেনিছতে অপেনিং যা বোলে ডিউজতো অপেনিং প্ৰথম বলটোৱে গৈ ধৰিছো বলটো কপি কপি আহিছে এনেকে মই একো বুজিব পৰা নাই কি হৈছে মানে একো বুজিব পৰা নাই তাৰপা তেওঁ বুলিও খেলিলো দুটা 6 মাৰিছো দুটা 4 মাৰিছো সেইবোৰ চব পিন্ধি লৈছো চব মোক পিন্ধাই দিছে দীপদাই চব পিন্ধাই দিছে ধৰিব পৰা নাই পুৰা মানে ভয় খাই গৈছিলে যে মোৰ টেনিছ আপুনি টেনিছ ক্ৰিকেট বুলি কৈছিলে চাগে মই টেনিছ বুলিয়ে কৈছো তাও জানেই ন মই ডিউজ নেখেলো বুলি মোকতো ডিউজত থৈ নামাতিব তাৰপা হেতিকেইটাই মানে এইটো বজ্জাতি কৰিছে মানে বাকী আপুনি টেনিছ ক্ৰিকেটৰ খেলিছে তো ঘৰৰ সাপোৰ্টটো কিমান পাইছে ঘৰৰ সাপোৰ্ট মোক তেতিয়া আৰু এতিয়া আপোনাৰ ওয়াইফলৈকে কিমান বহুত সাপোৰ্ট কৰে ঘৰত আগত মই যেতিয়া খেলিবলৈ যাওঁ মানে মোৰ ঘৰৰ পৰা যাবলৈ দিয়ে নিদু বুলি না ওটো কোনো আনকি নালাগে মোৰ দেউতাও মানে খেল চাবলৈ যায়গে ধৰা মই গাড়ী লৈ গলো মোৰ দেউতাও মানে বাইক লৈ মিলি তেওঁ নাহৰণি গোলাঘাট দেৰগাঁও সেইবিলাকত খেল চাবলৈ যায়গে আপোনাৰ তাৰপৰা তেওঁক মই ধৰা মই মনাও কৰো যে তুমি এই ঠাণ্ডাখনত কিয় বাইক লৈ যাব লাগে যাবলৈ নাই নেমানে তেওঁতো যায় খেল চাবলৈ দেউতাও যায় মানে চাপোৰ্ট কৰে ৱাইফো চাপোৰ্ট কৰে ফুল চাপোৰ্ট কৰে আকৌ মানে সৰুতে আকৌ কোৱা নাছিলে মানে খেলিবলৈ পঢ়িবলৈ কোৱা নাছিল মানে যে এতিয়া পাছত খেলিবি তেনেকুৱা কোৱা নাছিলে না কয় মানে কয় যে দুটা বস্তুৱে বজাই ৰাখা পঢ়াটো বজাই ৰাখা খেলাটো বজাই ৰাখা দেউতাই সেই বুলিয়ে কয় মানে কয় যে তোমালোকৰ কাম মাত্ৰ 3টাই পঢ়া খেলা খোৱা 3টা বাকি আপুনি প্ৰথম যিখন মানে আপোনাৰ মনত থকা এখন টুৰ্নামেন্ট মানে আপুনি যিখন টুৰ্নামেন্টত প্ৰথম খেলি কিবা মানে মেন অফ দা মেচ বা মেন অফ দা সিৰিজ আপোনাৰ মনত আছে বা প্ৰথমখন ডে নাইট বা প্ৰথমখন আছে মই খেল এখন খেলিছিলো প্ৰথম মানে একদম প্ৰথম খেলিছিলো তোমাৰ নামটি ছটাইচিগাতে এখন ডে নাইট পাতে তাতে খেলিছিলো তাতে ধৰক মানে এতিয়া তোমাক কেনেকে কম ৰবা তাতে খেলিলো মানে তেতিয়া এতিয়াতো মইতো আছাদ 11ত তেতিয়া ধৰা আছাদ 11 মানে তাত খেলিছে মানে মোৰ এগেইনষ্টত তাহাঁতৰ লগত ফাইনেল পাইছো মানে ফাইনেল পাইছো তাৰপা সেইখনতে মানে মই মেন অফ দা টুৰ্নামেন্ট মেন অফ দা মেটচ হায়েষ্ট 6 এৱাৰ্ড গোটেইকেইটা মই পাইছিলো তাত আপুনি আপোনাৰ কেনেকুৱা লাগিছিলে প্ৰথম ইমান কন যে ওলাই যাব পাৰিলো আপোনাৰ মনটো সেই সময়ত কেনেকুৱা লাগিছিলে এনে তেতিয়াতো ধৰা অকমান ওপৰ লেভেলত খেলিবলৈ মন এটা থাকে ন যে ভাল টিম এটাত গৈ খেলিম খেলটো এইটো হৈ আছে ভাল টিম এটাত গৈ খেলিম তেনেকে খেলি 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 গলো আপোনাৰ টেনিছ ক্ৰিকেট যেতিয়া আৰম্ভ কৰিছিলে এনে আপোনাৰ গাঁৱৰ সাপোৰ্টটো কেনেকুৱা আছিলে গাঁৱৰ মানে ভাবে ন বহুত মানে কিবা আপুনি সহায় পাইছিলে নি কোনোবা আপোনাক লৈ গৈছিলে নে টেনিছ ক্ৰিকেটো খেলিবলৈ বা গাঁৱৰ কোনোবাই সহায় কৰিছিলে এই গাঁৱৰ মই যে তোমাক কলো মোৰ দাদা এজন বুলি তাৰ নামটো ৱাহিদু সিয়ে মোক খেলাবলৈ লৈ গৈছিলে লৈ গৈছিলে মানে প্ৰথম বুলিব ইয়াত কি খেলি থাকিবি বই বোলে টুৰ্ণামেন্ট খেলো সেই টুৰ্ণামেন্ট খেলাবলৈ মোক সিয়ে লৈ গৈছিলে বাকী এনে পঞ্চায়ত বা কিবা সহায় সহযোগিতা পাইছে নি মানে আপুনি টেনিছ ক্ৰিকেটৰ পৰা মানে আপোনাক কিবা সহায় সহযোগিতা কৰিছে নি না তেনেকুৱা ধৰণৰ নাই আৰু বৰ্তমান আপুনিতো বহুত দিনৰ পৰা ক্ৰিকেট খেলি আছে মানে অলমষ্ট আপুনি 6-8 বছৰ মান খেলিলে ক্ৰিকেটটো কিমান ডিফাৰেন্স দেখিছে তেতিয়া আপুনি যেতিয়া আৰম্ভ কৰিছিলে আৰু এতিয়া বৰ্তমান পৰ্যায়লৈকে সেইটোতো হয় আজি মানে মই যেতিয়া প্ৰথম খেলিছিলো মই নিজৰ পকেটৰ পইচা দিও জইন কৰি খেলিছো তেতিয়া মানে ধৰা আমি যেতিয়া আমাৰ ইয়াত ৰংপুৰ বুলি এটা টিম আছিলে মানে আমি টিমটো যাওঁ যোনে পায় মানে 200 হওক 100 হওক তেনেকে দি নিজে জইন কৰি আমি ক্ৰিকেট খেলো তাতে এতিয়াতো গাড়ী লৈ যাওঁ খেলিবলৈ তেতিয়া টেম্পুত সেইটো বৰ মজা মানে বহুত মজা আছিলে একদম আল্টিমেট মানে টেম্পুত যাওঁ গোটেইখন মানে চিঞৰ বাখৰ কৰি ভালে লাগে একদম ফূৰ্তি ফাৰ্তা কৰি যাওঁ নাই তেতিয়া জিকা নাছিলো দেই না তেতিয়া খেল জিকা নাছিলো তেতিয়া ধৰা ইমান খেলিবলৈও ধৰা ভাল প্লেয়াৰ ধৰা তেতিয়া জিনোফেন্স সেইকেইটাতো ভাল টিম তেতিয়া তাৰ লগত খেলিলে তেতিয়াতো আমিতো হাৰি গুচি আহো আৰু তাৰপৰা আহোতে তৰ্ক বিতৰ্কত তই বল বেয়া কৰিলি তই বেট বেয়া কৰিলি মানে তেনেকুৱা কিছুমান কথা
আৰু তেতিয়া ক্ৰিকেটৰ আৰু এতিয়া ক্ৰিকেটৰ বহুত ডিফাৰেঞ্চ আছে। এতিয়া ক্ৰিকেটত পইচা নাছিল কিন্তু এতিয়া ক্ৰিকেটত পইচা আছে। এতিয়া ক্ৰিকেটত বহুত পইচা। এতিয়া যেনেকে আমাৰ ডিউজৰ কথাটো নকব, অসম ৰঞ্জি চব খেলিব পাৰি। এতিয়া টেনিছৰো তুমি এতিয়া যদি ট্ৰাইল চাইল দিয়া ISPL এতিয়া অলৰেডি ডেভিড দা আৰু লিম্বু গৈছে দুটা। তাৰপা এতিয়া ৰিচেণ্ট আহি আছে ASPL আসাম ষ্টেট প্ৰিমিয়াৰ লীগ। এইবিলাক এতিয়া চব টেনিছৰ এতিয়া কেনেকুৱা এটা লেভেল হৈ গৈছে, প্লেটফৰ্মটো আগতকে বাঢ়িছে, বহুত বাঢ়িছে। মানে এতিয়া আপুনি ভাবেনে যে এতিয়া টেনিছ ক্ৰিকেটটোৱে হওক বা ডিউজ ক্ৰিকেটটো অসমত আগতকে মানে বহুত ইম্প্ৰুভ হৈছে বুলি, মানে বেলেগ ৰাজ্যত বহুত আগতেই ইম্প্ৰুভ হৈ গ'ল কিন্তু অসমত আশা কৰা মতে ইমান, মানে এতিয়া আমি যদি চাওঁ IPL হওক বা ৰিয়ান পৰাগহে গৈছে, তাৰ বাহিৰতো সিমান যাব, এটা দুটা গৈছে কিন্তু সিমান মানে পাৰফৰ্মেঞ্চ কৰিব পৰা নাই। বা এনে আপুনি ভাবেনে যে অসমখন আৰু অকমান বেলেগ ৰাজ্যৰ তুলনাত এতিয়া পিছ পৰি আছে বুলি খেলৰ টেনিছ ক্ৰিকেটত পিছ পৰিছে, কিন্তু এতিয়া ডিউজ বলতে হওক বা টেনিছত দুইটাতে আৰু বেলেগ খেলতো সিমান আগবাঢ়িব পৰা নাই বুলি আপুনি ভাবে নেকি? সেইটোতো হয়, আগবাঢ়িবতো পৰা নাই কিন্তু এতিয়া বাঢ়িছে লাহেকে। আৰু ষ্টেডিয়ামৰ সংখ্যা অলপ, অকল গুৱাহাটীতে যে ষ্টেডিয়াম হ'ব লাগে এনে নহয়, বেলেগ ৰাজ্যতো আমাৰ মানে অসমৰ বেলেগ মানে ডিষ্ট্ৰিক্টতো হ'ব বুলি আপুনি লাগে নে ভাবে নেকি? হ'বতো লাগেই, কাৰণ চবেইতো ক্ৰিকেটটো খেলিব বিচাৰে আৰু বহুতেতো ভাল পায়। গাঁৱৰ যোনবোৰ প্ৰতিভা এইবোৰ সোমাই থাকে, সেইবোৰতো ওলাই যাবলৈ চান্স এটা লাগিব ন, চান্স এটাতো পাব লাগিব, তেতিয়াতো তেওঁলোকে ওলাই যাব পাৰিব। এতিয়া মই চোন গাঁৱৰ পৰা খেলিব গৈছো, তেনেকে এতিয়া তুমি ধৰা এতিয়া অনুজ এটা কিমান ভাল ক্ৰিকেটাৰ, বহুত ভাল ক্ৰিকেটাৰ, সিওতো গাঁৱত থাকে, সিওতো তাৰ পৰা খেলিবলৈ আহে, তেনেকেতো ওলাই আহিব লাগিব ন। ওলাই আহিবলৈ তেনেকুৱা প্লেটফৰ্ম এটা পাব লাগিব। আপোনাৰ মতে লাগে বুলি আপুনি ভাবে? লাগেই। আৰু বাকী আপুনি বহুত ডাঙৰ চয়, আপুনি মানে এনাৰ্জিটো আপুনি ক'বা বহুত আপোনাৰ চয় প্ৰায় বহুত 100 মিটাৰ কেতিয়াবা গুচি যায়, বহুত ডাঙৰ একদম, মানুহে লাগি চাই আহিছে, ইমান ডবল ছয় মাৰিছে, মানুহে বহুত ভাল পায় আপোনাৰ ছয় বুলি। মানে তেনেকুৱা বুলিবলৈ নাই, ছয় মাৰিবলৈ কি এতিয়া ধৰা চব টেনিছ বল, ডিউজ বলটো টাইমিঙত খেলিব পাৰি। এতিয়া আমি যোনটো বল খেলো নেভিয়া হওক, কস্কো হওক, সেইকেইটা বলে খেলো। এতিয়া মই যদি টাইম কৰিবলৈ যাওঁ, যদি বাউণ্ডৰীৰ ভিতৰত কেচ ধৰে, মোকতো আকৌ বেট ধৰিবলৈ নিদিয়ে, কাৰণটো জোৰে মাৰিব লাগিব, লাগে দূৰতে পৰকগে, বাউণ্ডৰীৰ ভিতৰত কেচ ধৰিলেতো আউটে ন। কিন্তু আপোনাৰ ছয়টো বহুত ডাঙৰ যায়, মানে কিছুমানে বাউণ্ডৰী যেনে ক্লাছ একদম অকমান যেনে পাৰ হৈ দিয়ে, কিন্তু আপোনাৰ ছয়টো বাউণ্ডৰী বা আৰু এটা বাউণ্ডৰী পাৰ পোৱা নিচিনা লাগে। মই ক্লাছ দেখাবলৈ গ'লে চাৰ্কুলটো পাৰ নহব, যোনটো চাৰ্কুল লাগে চাৰ্কুলটো পাৰ নহব। এনে এটা এনাৰ্জি ক'ৰ পৰা আহে আপোনাৰ? মানে তেনেকে খেলি তেনেকে আহি গ'ল। মানে খেলটো কি চোৱা, মই তোমাক কৈছো, মানে আগৰ পৰাই আমাৰ, তুমি যোনখন যে ফিল্ড দেখিলা, সেইখনৰ ৰাস্তা কিনাৰত দেখিছা নাই গছ আছে? গছ আছে দেখিছা? আমি যেতিয়া চিধা মানে অফচাইডটো নাই, লেগ চাইডৰ চিধা, আমি বাউণ্ডৰী খেলো মানে ৰাস্তাটো বাউণ্ডৰী। তোমাৰ যদি কেনেবাকে তুমি যদি ছয় মাৰা, গছজোপাত লাগি যদি ৰাস্তাটোত নপৰে, ছয় নহয়, মানে ৰাস্তাটোত পৰিবই লাগিব। সেইটো কাৰণে মানে জোৰে মাৰো, মানে পাতে চাতে লাগিলেও যাতে জোৰে যাওক বলটো, মানে বাউণ্ডৰীৰ বাহিৰত গৈ পৰক, তেতিয়াবা জোৰে মাৰি মানে জোৰে আহি যায়। আপোনাৰ ফেভৰেট শ্বট কি? ক্ৰিকেটৰটো ঢেৰ শ্বট খেলে আপুনি, এনে আপোনাৰ মতে আপুনি এইটো শ্বট খেলি বহুত সন্তুষ্টি লাভ কৰে? মোৰ যোনটো ইয়ৰ্কাৰ বল, এইটো হেলিকপ্টাৰ শ্বট, সেইটো খেলি ভাল আপোনাৰ লাগে। হেলিকপ্টাৰ শ্বটটো বহুত ভাল লাগে, ইমান মানে হেলিকপ্টাৰ শ্বটটোৰ কাৰণে বহুত ফোকাছ লাগে, বলটো একদম হাতৰ ৰিস্কটো বহুত প্ৰয়োজন হয়, আৰু বলটোতো তললে আহে, মানে তলতে সেইটো মাৰি ভাল লাগে, সেইটো মাৰিয়ে ভাল লাগে। আপুনি কেনেকে মাৰে অকমান দেখাই দিব নেকি? এনেকে অকমান দেখাই দিয়ক, অকমান ভিডিঅ' কাৰণে অকমান দেখাই দিব পাৰিব, একো নহয়। সেইটো ধৰা এনে হাতৰ ৰিস্কটোকে দেখাই দিয়ক অলপ। এনেকে ধৰিলা, বলটো আহিলে, বলটোতো চাই থাকিব লাগিব, জুনুকা বল্লা মাছাল্লাহ, তেনেকে ক'ব পাৰি। ভালে লাগে সেইটো মাৰি। কেনেকুৱা লাগে? বহুত ভাল লাগে ন? সেইটো মাৰি ভাল লাগে। বাকী আপুনি খালি মিডলিং হ'ব লাগে, মিডলিং মাজত লাগিলে শ্বটটো তেতিয়া আৱাজটো ভাল হয়, বলটো যায়গে, মানে ভাল লাগে। আপুনিতো বহুত দূৰত টুৰ্ণামেন্ট খেলিছে, এনে আপোনাৰ এনেকুৱা এখন টুৰ্ণামেন্ট কওক, য'ত মানে টুৰ্ণামেন্টখন খেলি বহুত ভাল লাগিলে, আৰু দৰ্শকৰ চাপৰ্ট বহুত, আৰু পুৰা টুৰ্ণামেন্টখন পুৰা একদম ক্লিয়াৰ, মানে পুৰা ধুনীয়াকে পাতিছে, ষ্টেণ্ডাৰ্ড মানে নীতি নিয়ম। তেনেকুৱা এখন খেলৰ কথা তোমাক মই কৈছো শুনা। তন্ময় দা, মই আৰু কোনোবা দুটা গৈছিল, কোন গৈছিল মই পাহৰিছো। আমি খেলিবলৈ গৈছিলো গোৱালপাৰা। তাত KPL বুলি এখন টুৰ্ণামেন্ট পাতে, কৃষ্ণাই প্ৰিমিয়াৰ লীগ। তাতে খেলিব গলো, আমাৰ যোনদিনাখন খেল আছিল, সেইদিনাখন মানে বতাহ ধুমুহা দিলে, লাইটৰ পোষ্ট চোষ্ট ভাঙি চব ফিল্ডৰ ভিতৰত পৰি গ'ল। আগদিনাখন খেলিলো, ফাৰ্ষ্টখন জিকি আছিলো, তাৰপা তাহাঁতি ক'লে 4 দিন মান লাগিব, মানে এইবিলাক ঠিক ঠাক কৰোতে মেলোতে।
তাৰপা ফাইনেন্সাৰজনক ক'লো আমি তেতিয়াতো ছিজনতো এইটো টুৰ্ণামেণ্ট হৈ থাকে ন মই বোলো আমি ঘৰলৈ যামগৈ আপোনাৰ যোনদিনাখন টুৰ্ণামেণ্ট হ'ব আপুনি আগদিনাখনে কৈ দিব আমি গুচি আহিম তেওঁ এতিয়া আমাক আহিব নিদিয়ে মানে আপোনালোকৰ ঘৰলৈ আহিব নিদিয়ে কিজানিবা আমি আকৌ নাযাম আহিব নিদিয়ে কৈছে তোমালোকে ইয়াতে থাকা তোমালোকৰ যোনটো খৰচা হয় যি খৰচা হয় চব আমি মানে দি দিম তেনেকুৱাতে পাৰ্থহঁত গৈছিলে খেলিবলে তুমি আমাৰ আমগুৰি পাৰ্থহঁতক চিনি পোৱা ভালকে নাপাম পাৰ্থহঁত খেলিবলৈ গৈছিলে সৰভোগ বৰপেটা তাৰপা সি তেনেকুৱাত ফোন কৰিলে যে তহঁতি গুচি আহ বোলে দুটা ছেকেণ্ড আছিলে লগত ছেকেণ্ডো আছিলে বোলে তহঁতি 2-3টা মান গুচি আহ সৰভোগত খেল এখন লৈ আছে বোলে ইয়াত খেলিবি গলো খেলিলো কোৱাৰ্টাৰ ফাইনেল খেলিলো ছেমিফাইনেল মেটচখন আমাৰ তেতিয়া কানাইহঁতৰ লগত আছিলে ছেমিফাইনেল মেটচখন আমাৰ টাৰ্গেট তোমাৰ 6 অভাৰত 78 নে 79 কিবা এটা দিছিলে সেইটো টাৰ্গেট মানে তাত ভাল টাৰ্গেট তেতিয়া মানে ভাল টাৰ্গেট মানে তাতে লাইটৰ পোহৰটো অকমান কম আছিল মানে তেতিয়া সেইটো ভাল টাৰ্গেট তাৰপা মই আৰু তন্ময় অপেনিং গলো প্ৰথম বলটোত ছিংগুল ললো ছেকেণ্ড বলটোত তন্ময় আউট থাৰ্ড বলটোত ছেকেণ্ড গল ছেকেণ্ডো আউট দুজন গুচি গল বেটছমেন আছিলে কিন্তু আমাৰ সেই তিনিটাই আমি তিনিটাই মানে তন্ময় দা ছেকেণ্ড আৰু আপুনি মই তাৰপিছত এতিয়া লাষ্ট যোৱাটো আৰু এটা ল'ৰা আছিলে বিকাশক চিনি পাবা নে নোপোৱা তুমি মই নাজানো ভালকে চিনি নাপাব সি আছিলে সিয়ে মই আছো আমি দুটাই লাহে লাহে খেলি ছেমিফাইনেল মেটচখন জিকাই দিলো মানে সেইখন মানে চবে ভাবিছিলে যে এতিয়া হাৰিব বুলি কিন্তু জিকি গলো খেলতো সেইটোৱে ন মানে কোনো ক্ৰিকেট এনেকুৱা বস্তু লাষ্টলৈকে মানে জিকা মানে থাকে মানে যদি আপুনি 100% দিয়ে থাকে মানে বাউণ্ডাৰীটো দূৰ আছিলে বাউণ্ডাৰীটো দূৰ লাইটৰ পোহৰটো কম আৰু বলটো লেতেৰা হৈ যায় ৰাতি ধৰিব মেলিবলৈ নোৱাৰি আন্ধাৰ মুধাৰ মানে ভালকে বলটো ফকাসে কৰিব নোৱাৰে তেনেকেই মানে খেলি জিকিলো গম পাইছো আৰু আপুনিতো বহুত টিমৰ হৈ খেলিছে এনে আপুনি কাৰ টিম হৈ খেলিছে বৰ্তমানলৈকে কথা কৈছা তুমি মানে এতিয়ালৈকেতো আপুনি বহুত টিমৰ হৈ খেলিছে আশাত এলেকা তাতকে আগত আপুনি মানে প্ৰথম আপুনি কাৰ টিমৰ হৈ খেলিছিলে আৰু প্ৰথম ধৰ মই আমাৰ ইয়াৰে ৰংপুৰ টিমটো হৈ খেলিছো ৰংপুৰ টিমটো হৈ খেলি তাৰপৰা জিনিয়ৰ ফ্ৰেন্স খেলিছো জিনিয়ৰ ফ্ৰেন্স খেলাৰ পিছত আছাদ 11 হৈ খেলিছো আৰু শিৱসাগৰতো আছাদে খেলি থাকে আছাদহে খেলো যদি ক'ৰবাত কেনেবাকে আছাদে নলয় তেতিয়া বেলেগ কোনোবা টিমৰ হৈও খেলো মানে তেতিয়া আমাৰ গোটেই ল'ৰাখিনি মানে তাতে খেলে আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত গোটেইখিনি আমি একেলগে খেলো তেনেকুৱা আপুনি এইটো বহুত ফেন্স আছে এনে আপোনাৰ ফেভাৰিট টিমটো কোন মানে এনে ক'ব নি বুলি এইটো টিমতে খেলি মোৰ বহুত ভাল লাগে শিৱসাগৰতো আছাদ 11 টিমটো আছাদ বুলি ক'লে আগতে মানুহে ভয়ে খায় এনে আছাদ টিমটো মানে কিয় ভয় খায় আপুনি ক'ব পাৰিব নি মানে বহুতে সোধে আছাদ টিমটো মানে মই যেতিয়াবা শুনিছো খেল আছাদ বুলি ক'লে চবেই ভয় খায় মানে গোটেই ভাল ল'ৰাকেইটা তাতে খেলে ন আপোনাৰ যোনো অনুজ তন্ময় বুলি ক'লে আগতে ভয়ে খায় কিয় ভয় খাব আপুনি কওক মানে ভয় খাবলগীয়া তেনেকুৱা খেল নাই ধৰা মানে আমাৰ কোনোবা এটা নহলেও কোনোবা এটা চলি যায়গে এতিয়া মই যেনিবা মই আৰু অনুজ অপেনাৰ গলো সি আউট হল মই খেলখন খেলি দিলো মই আউট হলো সি খেলখন খেলি দিয়ে বোলে দুটা আউট হৈ গলো বেকত গৈ তন্ময় খেলি দিয়ে তন্ময় আউট হৈ গল বোলে তাৰপৰা গৈ ডিকুও খেলি দিয়ে ডিকু আউট হৈ গলে মিন্ময় গৈও খেলি দিয়ে মানে গোটেই সোপা তেনেকে মিলা পিছাকৈ কোনোবা এটা চলি দিয়ে মানে খেলখনত চলি গলে খেলখন জিকোনো আমি এনে খেলতটো এম্পায়াৰৰ বহুত ভুল আপোনাৰ কেতিয়াবা এনেকুৱা হৈছে নে যে এইটো ডিচিশন এম্পায়াৰ ভুল কৰিলে এনে আপোনাৰ কিবা তৰ্ক বিতৰ্ক এম্পায়াৰৰ হৈছে বহুত কেইবাৰ হৈছে কি ক'ব তাৰ বিষয়ে নাই তেনেকুৱা একো নাই যোনটো ৰিগেল এম্পায়াৰ সেইটো দিয়ক মই খেলত গেজু নকৰো মানে মই ক্ৰিকেটত গেজু কৰি নেখেলো মোৰ যদি কোনোবা বলাৰ যদি বল কৰে মোৰ বোলে পেটত লাগি গৈছে তাতে বোলে কেটচ কৰিছে মোক এম্পায়াৰ আউট নিদিলো মই ওলাই গুচি আহো সেইটো হিচাপত চাবলৈ গলে মানে কিছুমান এম্পায়াৰ এনেকুৱা থাকে ধৰা এতিয়া কি কম তোমাক তেনেকুৱা কথা কিছুমান কবলে মানে বেয়া হয় গম পাইছো বেয়া হয় মানে কি
যোনটো ডিচিশ্যন মানে হয় ডিচিশ্যন হলে সেইটোৱে দিব লাগে সেইটোৱে মানে খেল এখনতো চবেতো সমানে যুঁজ দিয়ে মানে কেতিয়াবা চোৱা খেল এখন এক ৰাণত হাৰি যায় কেতিয়াবা এক ৰাণত জিকিও যায় মানে সেই এক ৰাণ এটাও বহুত গুৰুত্বপূৰ্ণ ক্ৰিকেট মেচত এক ৰাণ এটাও কাৰণেও গুৰুত্বপূৰ্ণ সেইটো কাৰণে মানে এম্পায়াৰে সদায় চাই চিতি ডিচিশ্যন কিছুমান দিব লাগে কিছুমানে ঝাগ নকৰা বলটো ন দিব মানে সি ঝাগ বলা হল বুলি হাত ঘূৰাই কৰিব জানে সি হাত ঘূৰাই কৰিব জানে হাত ঘূৰাইটো সেইটো ৰিগেল বল ৰিগেল বলটোতো ন দি লাভ নাই বোলে সি বোলে দলিয়াই দিছে তেতিয়া তুমি ন দিয়া কোনো আপত্তি নাই সেইটোতো চবে দেখি থাকে তেনেকুৱা তৰ্ক বিতৰ্ক হৈছে মোৰ লগত এনে যদি কোনোবা যদি ভৱিষ্যতে এম্পায়াৰ হয় বুলি ভাবে তেখেতক আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব কোনোবা বোলে এতিয়া যদি ভিডিঅ'টো চাই কোনোবা সৰু ল'ৰাই চাই বোলে এম্পায়াৰ হয় বুলি ক'লে আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব এম্পায়াৰ ধৰা এইটো পঢ়িব পাৰি বা ইণ্টাৰভিউ দিব লাগে সেইবিলাক তাহাঁতকতো তাত কবই ন কেনেকে কোনবোৰ কি কৰিব পাৰি সেইবিলাক ডিচিশ্যন মতে তাহাঁতি যাব লাগে মানে ৰিগেল হ'ব লাগে ইলিগেল হ'ব নালাগে আপোনাৰ ইমান বছৰ ক্ৰিকেট খেলি আপোনাৰ মানে ক্ৰিকেটৰ এক্সপিৰিয়েন্সটো কেনেকুৱা এনে অলপ আপুনি বহলাই কওক এক্সপিৰিয়েন্স মানে কেনেকুৱা ধৰণৰ পাইছে আজিলৈ বহুত বছৰৰ পৰা খেলি আছে আপুনি যেনিবা কাৰোবাক ক'ব লাগে আপোনাৰ অভিজ্ঞতা ক্ৰিকেটৰ পৰা আজিলৈকে কিমান মানে আপুনি অভিজ্ঞতা লাভ কৰিছে বা কি কি শিকিছে ক্ৰিকেটৰ পৰা এতিয়া মই তোমাক কি কি শিকিছো বুলি কম ক্ৰিকেটটো ধৰা খেলি থাকিলে নিজে শিকি শিকি গৈ থাকিব কোনটো বল অকমান টাফ মাৰিবলে কোনটো বল ভাল সেইবিলাক মানে চব খেলি খেলি গলে শিকি শিকি গৈ থাকিব আৰু চব টেনিছত তুমি তেনেকুৱা মানে বুলি ল'ব নোৱাৰা যে এইটো বল ভাল মই এৰি দিওঁ পিছৰ বলটো মাৰিম কিন্তু চব টেনিছ মানে খেলবোৰ খেলাহে ধৰা ৩-৪ অভাৰ যদি তুমি যদি ডিফেন্স কৰা তুমি যদি এৰি দিয়া তোমাৰ মানে ৰানে নহবগে এনে ক্ৰিকেটৰ লগত জীৱনৰ কিবা মানে অভিজ্ঞতা লাভ কৰিছে যে অকমান কিবা ক'ব নেকি কোনোবাই সেইটো কি কয় কি নকয় মই নাজানো মোৰতো ধৰা বেলেগ ইনকাম চ'ৰ্চ নাই মইতো খেলো ক্ৰিকেট খেলি মই ঘৰ পোহপাল কৰি আছো সেইটো হয় আজিলৈ মানে আপুনি ভাবে টেনিছ ক্ৰিকেটৰ পৰা মানে ঠিক ঠাক চলিব পাৰে মানে ঠিক ঠাক চলিব পাৰে আজিৰ ডেটত মানে ক্ৰিকেট খেলটো টেনিছ ক্ৰিকেটত আজিকালি পইচা তুমি এতিয়া ক'ৰবাত খেলিবলৈ যোৱা তোমাক যদি কোনোবাই ফোন কৰে যে খেলখন আছে খেলিব আহিব পাৰিবা নি এনেকুৱা এটা ল'ৰা নাই যোনটো ল'ৰাই নুসুধিব যে গেম ফিজ কিমানকে দিব আজিকালিতো চব পইচাই খেল ক্ৰিকেট খেল আগতে আপুনি যেতিয়া ষ্টাৰ্ট কৰিছিলে তেতিয়া আপুনি কিবা এটা খায়ে গুচি আহিব লগা হৈছিলে কিন্তু তেতিয়া নিজৰ পকেটৰ পইচাই খাওঁ তেতিয়া ফাইনেন্সাৰ নাই আজিকালি আকৌ এখন দুখন ল'ৰা এটাই ভাল খেলিলে ডাইৰেক্ট পইচা ডিমাণ্ডটো হয় আজিকালি মানে তেনে পইচা যুগে আজিকালি পইচাই ক্ৰিকেট খেলটোত চব টেনিছ খেলৰ আজিকালি পইচাই বাকী আপুনি তোৰ ক্ৰিকেট খেলিয়ে থাকে অফ চিজনত কেনেকুৱা ধৰণৰ কাম কৰে আপুনি অকমান কৈ দিয়ক মানে ক্ৰিকেটৰটো কথাটো আমি পাতিয়ে থাকিম আপুনি অফ চিজনত কি কৰে অফ চিজনত ধৰা কেতিয়াবা ক'ৰবাত মেছেজ থাকে খেলিবলৈ যাওঁ কেৰম চেৰম খেলো সেয়া তেনেকেই বাকী আপুনিতো বহুত খেল খেলিছে এনে আপোনাৰ মানে অনুজ দা আৰু তন্ময় দাহঁতক কেতিয়া লগ পাইছিলে আপুনি মানে অলপ হেৰি অনুজ দা তন্ময় দাক মই তোমাক ছটাইচিগা খেলখনত তাহাঁতক লগ পালো ভালেই লাগিল তাৰপিছত মেজেঙা টুৰ্ণামেণ্ট হ'ল তেতিয়া মোক আছাদে ফোন কৰিল যে তোমাৰ খেলটো ভাল লাগিল তুমি এখন খেল মোৰ হৈ খেলি দিয়া মই তেতিয়া জুনিয়ৰ ফ্ৰেণ্ডছ হৈ খেলি আছিলো তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিলে মনটো এনেই আছাদৰ মালিকে ফোন কৰিছে তেতিয়াতো আৰু কবই বাকী নাই মইতো ঘৰত কৈছো মা বোলো এনেকুৱা তেনেকুৱা কথা এতিয়া মোক ঘৰৰ পৰা কৈছে মানে যে তই ভাল টিম এটাত যদি তোক খেলিবলৈ ফোন কৰিছে তই খেল তাতে খেলিলো আছাদ 11 হয় তাত খেলি পাৰফৰ্মেঞ্চো ভাল খেলিলো মেলিলো তাৰপা আছাদে খেলি আছো মানে আমাৰ ল'ৰাকেইটা গোটেইকেইটা মানে আছাদক বহুত ভাল পায় ফাইনেন্সাৰ মানুহজনো বহুত ভাল ন এই তেনেকুৱা ক্ষেত্ৰতো ভাল তোমাক ধৰা এতিয়া অফ চিজনতো সি ধৰা কেতিয়াবা তোমাৰ যদি কিবা প্ৰব্লেম হয় তুমি যদি তাক যদি ফোন কৰা এনেকুৱা প্ৰব্লেম তেতিয়াও তাৰপৰা তুমি সহায় পাবা মানে কথা আৰু কিছুমান ফাইনেন্সাৰ এনেকুৱা থাকে ধৰা তোমাৰ অকল খেলৰ টাইমতহে তোমাক চিনি পাব বাকী অফ চিজনটোত মানে তোমাক মানে বিপদতো সহায় কৰে ন আপোনাৰ ফাইনেন্সাৰ কৰে বাকী আপুনিতো বহুত টিম হৈ খেলিছে এনে আপোনাৰ সেই যোনটো আছাদ 11ৰ এখন বেষ্ট খেল ক'ব পাৰিব নেকি যে আছাদ 11ৰ এখন খেলে মোৰ মানে হৰা বহুত আছিলে জিকি গলো আছে মনত আছে আছাদ 11ৰ তেনেকুৱা খেল বহুত আছে এনে আপোনাৰ মতে বেষ্ট
বেষ্ট মানে এখন খেল গেলেকীত হৈ আছিলে গেলেকী সেইটো বাউণ্ডাৰী বহুত দূৰ আছিলে মানে একদম লাইট কস্কটো খেলাইছে তাৰপা অনুজ আউট হৈ থাকিলে মই আছো মই 3টা নে 4টা ছয় মাৰিলো খেলখনত আমাৰ তেতিয়া হেৰি লগত খেল আছিলে কাজিৰঙা যোনটো যে টিম মেহেদি চেহেদি হেতি খেলি আছিলে চৰি তেতিয়া কাজিৰঙা টিমজন আছিলে পাটকাই বুলি আছিলে টিমজনে তাৰপা সিহঁতিকেইটাই খেলি মানে এখন ছেমি ফাইনেল মেটচ আছিলে তাৰ লগত অনুজ আউট হৈ থাকিলে তাৰপা মই গৈ 4-5টা মান ছয় মাৰিলো খেলখন অকণ ওচৰ হ'ল তাৰপা মই আউট হৈ গলো কেছ আউট হৈ গলো তাৰপা লাষ্টৰ অভাৰত আমাক 17 নে 18 ৰান লাগে তেনেকুৱাতে মই আউট হৈ আহিলো তেতিয়া তন্ময় গ'ল বেট ধৰিবলৈ তন্ময় গৈ 2টা বলত 2টা ছয় মাৰিলে 2টা বলত 2টা ছয় মাৰি 3 নম্বৰ বলটো মানে মই এটা বল খেলি আহিলো 5টা বল থাকিলে 2টা বলত 2টা ছয় মাৰিলে তাৰপা 3টা বল থাকিলে 3টা বল থকাৰ পিছত তাৰপিছত তন্ময়ে সেইটো বল ডট খালে 4 নম্বৰ বলটো 18 ৰান লাগিছিলে 4 নম্বৰ বলটো 2 ৰান লবলৈ যাওঁতে মানে শুভাংগৰে তন্ময় ৰাউনত গৈ তাতো খং চেট দলিয়াই মেলি আহিছে শুভাংগৰে কৈছে মই আছো ৰবা সি লাষ্টৰ সেইটো বলত মানে ছয় মাৰি দিছে জিকি গৈছে নি ছেমিফাইনেল জিকি গৈছে আমি ফুৰ্তিটো কেনেকুৱা হৈছিলে বেলেগ ফূৰ্তি জপিয়াই একদম ফিল্ডলৈ গুচি গৈছে গোটেই ওপৰত জপিয়াই ফিল্ডত গুচি গৈছো তাতে তাৰপিছত আৰু এখন খেলিছে তন্ময় নাম দিছিলে আদৰ্শ গাঁৱত যোনখন যে নাইট পাতে গণক আদৰ্শ গাঁও খেলখনৰ কথা কৈছে সেইখন খেল আমাৰ মিছাজনৰ লোকেল টিম এটাৰ লগতে আছিলে বহুত লাইটলি লৈছিলো আমি খেলখন ময়ো বেয়া খেলিলো গোটেই খেলখনৰ মানে সেইটো মেইন হেৰিটো মই মানে পনেটিটো খেলখন মই লৈ ললো মানে গোটেই খেলখন ললো লাষ্টৰ অভাৰত লাগে আমাক 8 ৰান হোৱাইট বল 2টা দিলে 6 ৰান লাগে আকৌ এটা হোৱাইট বল দিলে এতিয়া 5 ৰান লাগে 5টা বলত মানে 6টা বলত 5 ৰান লাগে 4টা বলত গৈ 5 ৰান লাগে মই 2টা বল ডট খাইছো 2টা বল ডট খাইছো 2টা বলত লাগে আমাক 5 ৰান মই সেইটো বলত আউট হৈ থাকিলো এটা বলত লাগে 5 ৰান তাতে ফাৰ্ষ্ট ৰাউণ্ড মেচ এখন মানে মিছাজনৰ লোকেল টিম এটা বলত লাগে 5 ৰান তন্ময় গৈছে বেট ধৰিবলৈ কি গৈ ছয় মাৰিছে তেতিয়া জিকি গৈছে তেতিয়া নহলে আপোনাক পুৰা গালি পাৰিলে আপুনি ভয় লাগি আছিলে ন ভয় লগা মানে ধৰা গালিটো ধৰা শুনিবলগীয়া মই যোগ্য কাৰণ গম পাইছো কাৰণ গোটেই খেলখন মই ফচাই থৈ আহিলো তেনেকুৱা খেল হৈছে বহুত হৈছে এনে সেইটো টিমৰ তেতিয়া সন্তুলনটো বনাই ৰাখে তেনেকুৱা খেল জিকাইছো কেতিয়াবা হৈ যায় এতিয়া যেনেকে ধৰা সেইখন খেল মই হৰুৱালো তাৰপা এই ৰিচেণ্ট কাকজানৰ যোনখন যে খেল হৈ গ'ল দগা খেলখন হৈ যাওঁতেতো 1 অভাৰত 35 ৰান লাগে সেইটোতো অসম্ভৱ কাৰণ তুমি 6টা বলে ৰাতি যাতে 6টা বলত 6টা ছয় মৰাটো মানে অসম্ভৱ কথা এখন কোৱাৰ্টাৰ ফাইনেল মেচ সেইখন ধৰা মই জিকাইছো 6টা বলত 6টা ছয় মাৰি আৰু মই ধৰা প্ৰায়ভাগ 6টা বলত 6টা ছয় নামাৰো আৰু সেইখনততো মই মাৰিবই লাগিব এতিয়া উপায়টোতো নাই 6টা বলত 6টা ছয় মাৰি খেলখনতো জিকাইছো মানে তেনেকে মই ফচাইছো তেনেকে জিকাইছো ইভাগে 6টা বলত 6টা আপুনি লাষ্টৰ বলটো ৰখাই দিয়ে সেইটো মানে আপোনাৰ সেইটো গম পাইছো খেলৰ প্ৰতি যিটো মানে আমি ছেমিফাইনেলতো যাব লাগিব সেইটোতো তেতিয়াতো মাৰিবই লাগিব গম পাইছো আপুনি এইটো টেনিছ ক্ৰিকেটৰ জুনুদা এটা বহুত ডাঙৰ নাম আপুনি ভাবিছিলে নি যেতিয়া ষ্টাৰ্ট কৰিছিলে মই ইমান ডাঙৰ নাম হ'ব পাৰিম নাই মানে মনত এনে ভাৱনা এটা আহে যে আপুনি ভাবিলে এই কামলিদা নাম শুনো আমাৰ মুণ্ডা নাম শুনো মানে সেইবিলাক টেনিছৰ আৰু ধৰক ভাল খেলাই তাৰপা মই বোলো এনেকে আমিও যদি হ'ব পাৰিলো হয় মানে কল্পনা কৰিছিলে ভাৱনা এটা আহে ন আমিও যদি হ'ব পাৰিলো হয় তাৰপা গৈ আল্লাহে কয় তেতিয়া সেইটো নাম আছে মানে আছে এতিয়া আপুনি যিটো ভাবিছিলে সেইটো পূৰ্ণ কৰিব পাৰিছে আপুনি সেইটো হৈছে যদি টেনিছ ক্ৰিকেটত যদি কোনোবা নতুন যুৱ প্ৰজন্মৰ যদি আহিব বিচাৰে আপুনি কি ক'ব যে বৰ্তমান সময়ত আমি দেখা যায় বেছি মোবাইলৰ আজিকালি মানে আগতেতো গাঁৱতে বিভিন্ন খেল বা ক্ৰিকেটে নহওক বেলেগ কিবা কিবি হলেও খেলি থাকে কিন্তু বৰ্তমান সময়ত মোবাইলৰ প্ৰভাৱটো ইমানেই বাঢ়িছে যে খেলৰ প্ৰতিটো বাদেই দিছে মোবাইলতে থাকে আপুনি কোনোবা যদি টেনিছ ক্ৰিকেটত আহিব পাৰে বা মাক বাপেকসকলে সকলৰ বিষয়ে আপুনি মানে কেনেকুৱা পৰামৰ্শ দিব সেইটো হয় মোবাইলে আজিকালি ধৰা অকমান বেয়াও কৰিছে সৰু ল'ৰা ছোৱালীবোৰ কিছুমান মই সৰু ল'ৰা ছোৱালী মই দেখিছো ভাত খাওঁতো মোবাইলটো চালেহে ভাত আজিকালি এটা জেনেৰেশ্যন
আমাৰ দিনততো মোবাইল ফোন নাছিল উম, মোৰতো হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে ফোন নাই উম, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ যেতিয়া মই স্কলাৰশ্বিপৰ পইচা পাইছো তেতিয়া সেয়া পইচা দি মই ফোন লৈছো প্ৰথম উম, তাৰপিছত আব্বাই লৈ দিলে নতুন এটা সেইটো বেয়া হল আব্বাই লৈ দিলে উম, এতিয়া হাই ছেকেণ্ডেৰী ক'ত আজিকালি সৰু ল'ৰা ছোৱালী ক'ত অ', মোবাইল নহলেতো ভাতেই নাখায় সেইটোৱে এনেই টেনিছ ক্ৰিকেটলৈ যদি কোনোবা আহিব বিচাৰে আহিব পাৰে বুলি আপুনি ভাবে মানে আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিব নতুন আহিব প্ৰজন্মক? পাৰে খেলিব লাগে ধৰা এতিয়া তোমাৰ ঘৰৰ ওচৰতো খেল খেলে সৰু সৰু অ', ল'ৰা ছোৱালী বিলাকে পিছবেলা ধৰা উম, এতিয়া আমাৰ ঘৰৰ আগতো খেল খেলে পিছবেলা খেলিব লাগে উম, এতিয়া মই গৈ ধৰা আমাৰ সৰু ল'ৰা ছোৱালীবোৰে যে ক্ৰিকেট খেলি লাগে উম, মই তাহাঁতৰ লগত গৈ খেলি দিওঁ আপুনি খেলে? মানে খেলচোন অ', খেল ভাল খেল অ', ভালকে খেল ওলাই মেলি যা উম, আৰু মই তাহাঁতক এটা পৰামৰ্শ দিওঁ কি যে পাৰিলে তহঁতি ডিউজটো খেল উম, লাইফ আছে অ', ডিউজত লাইভ আছে। ডিউজত লাইফ আছে কিন্তু তই চফ্ট টেনিছটো খেল আজিৰ দিনত অ', চফ্ট টেনিছটোতো লাইফ আছে অ', খেল ভালকে খেল উম, খেলি মেলি ওলাই মেলি যা উম, মই য'তে যাওঁ মই ক্ৰিকেটক মানে ধৰা এতিয়া মোৰ বাই ল'ৰাটোকো মই তাক এতিয়া দিলে বাৰু জইন কৰাই জংগমত ফিনিক্সত দিলে অ', মই খেল ভালকে খেল সি মোৰ পৰা আহিলেই মানে বল এটা দিয়ে খেলৰ প্ৰতি তাৰ ৰাপ আছে অ', সি মোবাইল চোবাইল ইমান পিটিকা পিটিক কৰি অ', নুফুৰে খেল উম, খেলটো খেলিব লাগে ওলাই যাব লাগে সেইটো হয় বাৰু আপুনি এনে মানে আপোনাৰ মতে মানে যাব পাৰে বুলি আপুনি ভাবে ক্ৰিকেট যাব পাৰে আপোনাৰ এতিয়া আমাৰ ধৰা অ', উম, চাদেকে ধৰা এতিয়া আমাৰ লগত সি চফ্ট টেনিছে খেলি আছিলে উম, সিওতো দুই বল খেলা নাছিলে হয় সেইটো হয় এতিয়া চৈয়দ মুস্তাক আলী ট্ৰফিও খেলিছে আৰু IPLলৈ অলমষ্ট গৈছিলে আৰু গৈছিলেই সিটো চফ্ট টেনিছ খেলিয়ে গৈছে না মানে টেনিছৰ পৰা ডিউজলৈ যাব পাৰে টেনিছৰ পৰা ডিউজলে সদায় বেটছমেন এটা যাব নোৱাৰে সেইটো বাৰু কৈছিলে বাৰু মৃন্ময়ে কৈছে হয় সেইটো কাৰণটো কি বুলি ভাবে আপুনি বাৰু কাৰণটো মানে মই তোমাক যেনেকে কৈ গলো যে এই মোক যে অপেনাৰ বেট ধৰিবলৈ পঠিয়াই দিয়ে বলটো যে এনেকে যে কপি কপি আহে বুলি যে কৈছিলো মানে সেইটো নতুন বল সিহঁতি মানে সেইটো মোক বেজ্জাতি কৰিয়ে পঠিয়াইছে মানে সিহঁতে জানে সেইটো এতিয়াতো বেটিং কৰিবলৈ তোমাৰ প্ৰেক্টিচ লাগিব তুমি বলাৰ এটা প্লাছ পইণ্ট থাকে কি বলাৰটোৱে বলটোহে কৰিব সিওতো বেটটো কৰিব লাগিব বাৰু বেটটোতো সি পিছত কৰিব লাগিব বহুত পিছত কৰিব লাগিব এটা যদি বলাৰ হয় অলৰাউণ্ডাৰো নহয় বলাৰ এটা হলে বহুত পিছত গৈ বেট কৰিব লাগিব সেইখিনি সি কৰি ল'ব পাৰিব মানে এতিয়া বলাৰ এটা মানে ঘপককে চান্সটো পায় সি বলাৰ আছিলে ভাল বল কৰে বহুত ভাল বল কৰে বাকী আপুনি মানে ইউটিউবটো অহাৰ পৰা কেনেকুৱা ধৰণৰ আপুনি পাইছে মানে আগতেতো ইউটিউব নাছিলে আৰু বহুত প্লেয়াৰ ইউটিউব নোহোৱাৰ কাৰণে নোলালেও এনে ইউটিউবৰ পজিটিভ আৰু নিগেটিভ আপোনাৰ মতে হয় আজিকালি ইউটিউবটো হোৱাৰ পৰা এনেকুৱা কথা হ'ল কোনোবাই যদি ফাইনেন্সাৰ যদি ফোন কৰে যে এনেকে তেনেকে প্লেয়াৰ লাগে মই যদি এতিয়া প্লেয়াৰ নাম কওঁ প্লেয়াৰ নামটো কলো সেই প্লেয়াৰটোৱে কেনেকুৱা খেলে কি খেলে ইউটিউবত গৈ চাব সেইটোৱে আৰু কেতিয়াবা যদি বেটছমেন এজনে নোৱাৰো মানে কিবা ভুল কৰিছে সেইটো চাব পাৰে এনালাইচিছ কৰিব যে মোৰ ইমান এইটো ভুল হৈছে ইউটিউবত চাই এইটো মই ঠিক কৰিব লাগে আৰু কিবা নিগেটিভ আছে নেকি নিগেটিভ মানে ইউটিউবৰ কিবা মানে ইউটিউবটো অহাৰ পৰা কিবা নিগেটিভ আপুনি পাইছে নেকি তেনেকুৱা বুলিবলে নাই কিছুমানে খালি সেই কমেন্টবোৰ কৰে সেই কমেন্ট আপুনি কমেন্ট পঢ়ে নেকি মইতো নপঢ়ো নপঢ়ে মইতো কমেন্ট এটাও কমেন্ট নপঢ়ো ধৰা যোনবিলাক মানুহৰ থিংকিং বেয়া তাহাঁতি ধৰা বেয়া কমেন্টে কৰিব মানুহে সদায় আশীৰ্বাদ এটা দিব লাগে যে আজিতো এইটো ভুল হৈছে তই এইটো শুদ্ধ কৰিবি শুদ্ধ কৰি ভালকে খেল মানে অলপ আগুৱাই যা সেইটো বুলিয়ে ক'ব লাগে কিছুমানে বেয়া বেয়া কমেন্ট কৰিব মোৰতো এবাৰ খেলৰ মাজতে টুৰ্ণামেন্ট হৈ আছিলে নমাটিত মই বেট কৰি আছো বাহিৰৰ পৰা বহুত বেয়া বেয়াকে চিঞৰি আছে দৰ্শকে বহুত লেতেৰা লেতেৰাকে চিঞৰি আছে ধৰা একচুৱেলি মই কাজিয়া কৰিবলৈ যোৱা নাছিলো মই মানে হাতত ধৰা এতিয়া বেটখন লৈ গলেও বেয়া হব যে মই বেটখন লৈ গৈছো মাৰিম বুলি ভাবিব মই বেটখন থৈ গলো সেইটোতো মোৰ প্ৰব্লেম হ'ল যে বেটখন থৈ সি দম দেখাবলৈ আহিছে মানে কাহিনী কি এহেঁতি বেয়া বেয়া কমেন্টবোৰ পাছ কৰি থাকিব নালাগে আৰে আমি ক্ৰিকেটটো খেলিছো অন ফিল্ড আমি আছো আমি বুজো যে আমাৰ দিমাগত কি সোমাই আছে তাতে খেলখন ছুপাৰ অভাৰ হৈছে ছুপাৰ অভাৰত বেট কৰিবলৈ গৈছো খেলখন ড্ৰ হৈ গল ছুপাৰ অভাৰত বেট কৰিবলৈ গৈছো তেনেকুৱাতে মানে এনেকুৱা লেতেৰা কমেন্ট সেইবিলাক মানুহে কৰিব নালাগে যে চাপৰ্ট কৰিব লাগে অকমান চিঞৰ বাখৰ কৰিব লাগে তেতিয়াতো ভাল লাগে ন কোনোবাই যদি চাপৰ্ট কৰে তেতিয়া মনত উৎসাহ এটাও পায় যে খেলিম ভালকে এই বেয়া বেয়া কমেন্টবোৰ শুনি থাকিলে ভাল নালাগে বাকী আপোনাক
কমেণ্টেটাৰজনৰ কিমান মানে হেৰি থাকে খেলখনত? কেতিয়াবা যেনিবা টিমটো আপোনাৰ নামটো যেনিবা কমেণ্টেটাৰে ক'লে আপোনাৰ কেনেকুৱা লাগে সেইখন মানে কিমান ৰোল থাকে কমেণ্টেটাৰজনৰ মানে খেলখনত? ভালেতো লাগে কমেণ্ট কোনোবা যদি ভৱিষ্যতে কমেণ্টেটাৰ হওঁ বুলি ভাবে তেখেতৰ মানে তেওঁৰ বিষয়ে আপুনি কি ক'ব মানে কোনোবা হওঁ বুলি ভাবিলে অকমান কৈ দিয়ক বহলে। কমেণ্টাৰ হওঁ বুলি ভাবিলে কমেণ্টটো ভালে কৰে। তাৰপা আমাৰ এজন নাজিৰ আছিলে তাৰ নামটো মই পাহৰিছো। তাৰ নামটো কি আছিলে ৰবা কাটিব নালাগে আপোনাৰ অকমান চাই লৈ 32 মিনিট হৈছে নাই এতিয়া কাটি থোৱা নাই নহয় হ'ব আপুনি চাব লাগিব চাই টাইমটো মিলাই তাৰ নামটো মই পাহৰি থাকিলো। তেওঁ কমেণ্ট বহুত ভাল কৰে। কমেণ্টাৰ যিমান কেইটা আছে ধৰা ভালকে কমেণ্ট কৰে। কমেণ্টাৰ হ'ব লাগে মানে ভালকে কমেণ্ট কৰা হ'ব লাগে যে মানে ভালকে কমেণ্ট কৰিলে এটা মনত জোচ এটা পোৱা যায় ন। খেলত জোচটো কমেণ্টেটাৰজনৰ বহুত মানে হেৰি থাকে। কমেণ্টেটাৰৰ ওপৰতো মানে নিজৰ এটা শক্তি এটা পায় মানে কমেণ্টটো যদি ভালকে কৰে। আপোনালোকে শুনে নাই এনে কমেণ্ট? শুনো খেলি থাকোতে মই শুনা পোৱা যায় শুনো শুনে ভাল লাগে মানে আপোনাৰ বিষয়ে যেনিবা ক'লে আপুনিতো ভাল লাগে না মনটো? ভাল লাগে মনটো। কোনোবা এজন খেলুৱৈৰ বিষয়ে যদি কয় ভালকে কৈছে ভাল লাগে সেইটো গম পাইছো। এনেই আপুনি টেনিছ ক্ৰিকেটৰ পৰা মানে আপুনি মোটামুটিকে চলিব পাৰে নে? মানে আপোনাৰ এনে ইনকমটো মানে এনে মানে এখন ঘৰ চলোৱাত সহায় হয়নে? চলি যায় মোটামুটিকে চলি যায়। বাকী যি কৰি আছো টেনিছ ক্ৰিকেট খেলিয়ে কৰি আছো যিমান কৰিছে এতিয়ালৈকে টেনিছ ক্ৰিকেটৰ পৰা বেলেগটো একো নকৰো। এনে টেনিছৰ পিছত কি কৰিম বুলি ভাবিছে? এতিয়াতো ধৰা তেনেকে বয়সো নাই। বয়স আছে বাৰু ধৰা পঢ়া শুনাটো নাই। পঢ়া শুনাটো হাই ছেকেণ্ডাৰী পাছটো আজিকালি একো অৰ্থই নাই মানে আজিকালি বৰ্তমান সময়ত একো অৰ্থ নাই। হাই ছেকেণ্ডাৰী পাছটো পঢ়িম বুলি ভাবিছিলো তাৰপা খজুতিটোৰ কাৰণে নপঢ়িলো। অকণ বতাহ লাগিল হাৱা বাহিৰৰ হাৱা গুচি গলো তাৰপা নিজৰ লাইফটো নিজে বৰবাদ কৰি লোৱা লিখিয়াই হ'ল। নাই আপুনি এতিয়া টেনিছ ক্ৰিকেটতো আহিলে সেইটোৱে বহুত কথা বহুত ডাঙৰ সেইটো যে খেলিবলৈ শিকিলো মানে ভালকে খেলিবলৈ শিকিলো তাৰ ওপৰত এতিয়া সেয়াই আল্লাহে চলাই আছে। বাকী এতিয়া আপোনাক যদি সুধো বৰ্তমান বা আগৰ টপ 10 টেনিছ বলাৰ প্ৰথমতে আপোনাৰ বলাৰলৈকে আহিছো আগৰো ক'ব পাৰে এতিয়াও ক'ব পাৰে দেই। এতিয়াতো ধৰা বলাৰ বহুত ভাল বলাৰ আছে। আপুনি আগৰ দিনটো ভাল বলাৰ আছিলে। মই এটা বলাৰৰ কথা মইতো কমেই মই যিমান জেগাত যাওঁ তেওঁৰ কথা কমেই মানে বলাৰ বুলি ক'লে তেওঁ লিখীয়া প্ৰপাৰ হাত ঘূৰাই কৰা বলাৰ মই আজিলৈকে দেখা নাই সিমান জোৰ বল কৰা। জুন্দা নাম শুনিছা? জুন্দা শুনিছো এতিয়াও আছে তেওঁতো এতিয়াতো বলিং ষ্টাইলটো বহুত চেঞ্জ হ'ল। আগততো গোটেই মানুহটো এনেকৈ বেণ্ড হৈ দিয়ে বাউণ্ডৰীৰ পৰা দৌৰি আহিব ষ্টাম্পৰ ওচৰতে এনেকে বেণ্ড হৈ দিয়ে বেণ্ড হৈ গোটেই গা সমস্ত জোৰ দিব। মোৰ দাদা এজন আছে ইয়াতে দলঙৰ ওচৰতে তুমি আহোতে য'ত যে ৰখি আছিলা সি তাতে মেকানিক কাম কৰে ধনী বুলি কয়। আমাৰ ইয়াতে টুৰ্ণামেণ্ট পাতে এখন নাইট টুৰ্ণামেণ্ট জুন্দাই বল কৰিছিল তাৰ গাৰ্ডত লাগিছিল সি হস্পিটেল পচি গ'লগে মানে পুৰা স্পীড দিয়ে। তেতিয়াৰ পৰা সি কাণত ধৰিলে যে ক্ৰিকেট নেখেলো আজিলৈকে ক্ৰিকেট বলটো বেটখনো নোৱাৰি চোৱা তেতিয়াতে মানে নাই কমেও এতিয়া তোমাক মই 20 বছৰ মানৰ আগৰ কথা কৈ আছো। তেতিয়াই এতিয়া বৰ্তমান সময়ত স্পীডটো ইমান কাম নিদিয়ে এতিয়া আজিকালি কাটাৰ চাটাৰ দিয়ে। আজিকালি কাটাৰ এতিয়া জোৰে মানে বহুত জোৰে বল কৰে তেতিয়া তাতে কস্কো বলটো পাতল কস্কো বলটো কিমান জোৰে কৰে সেইটো হয়। এতিয়াও তেওঁ উজ্জ বলটো যদি পায় কিমান জোৰে দিয়ে উজ্জ বলটো। জুন্দা আছে আৰু ধৰা আমাৰ সাদেক আছে। এতিয়া আমাৰ কাটাৰ মাষ্টাৰ আহিছে ন আকিব কাটাৰ আকিব কাটাৰ আছে শুভমো ভাল বল কৰে শুভম বহুত ভাল বলাৰ। তাৰপা এইফালে চাবলৈ গ'লে আমাৰ যোৰহাটৰ কৃষ্ণ মালিংগা কৃষ্ণ য়কাৰ মাষ্টাৰ তাৰপা নগা জুনুকা আছে তো তেনেকে বহুত ভাল ভাল বলাৰ আছে। তাৰপা তেজপুৰৰ আছে বিকি তাৰপা আৰু এতিয়া ধৰা মনলৈ নাহে ন যেতিয়া ক'ব যায় আছে তেনেকুৱা বহুত ভাল ভাল বলাৰ আছে। টপ 10 বেটছমেন যদি সুধো মানে জানিব বিচাৰে মানে শিৱসাগৰ মানে বহুতে কমেন্টত সোধে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আগৰ পুৰণা বেটছমেনবোৰ বহুত জানিব বিচাৰে আৰু আপুনি গোটেই অসমৰ মানে কিছুমান পুৰণা বেটছমেন আপোনাৰ মতে আছে নেকি টপ 10 আছে ধৰা আগৰ দিনত বেটছমেন বেট কৰা তুমি মুনকা ভাগৰ বেট নাই দেখা চাগে নাই মুনকা আছে
বহুত ভাল বেট কৰিছিলে কামলিদা বহুত ভাল বেট কৰিছিলে তাৰপা আমাৰ চুনু কামনুকা তুমি এইবিলাক চিনি নাপাবা চুনু মুনু মানে কোন তুমি বাবু আলিকটো চিনি পোৱা বাবু আলি ককাইক দুটা এটাৰ নাম চুনু এটাৰ নাম মুনু সিহঁতি দুটাও বহুত ভাল বেট কৰিছিলে তাৰপা আৰু এজনৰ কথা কম মই তুমি জাজি টাৰ্জেনদাক চিনি পোৱা নোপোৱা তুমি সেইফালে গলে টাৰ্জেনদাৰ কথা সুধিবা এবাৰ তাৰপা চফিদা আছিলে তাৰপা মোৰ আৰু এজন বলাৰ পুৰণা বলাৰ কথা মই এতিয়া মনত পৰে মই তোমাক কৈছো মুজাহিদ বুলি কয় এজন বলাৰ আছিলে কাকজানৰ তেওঁ এতিয়া অইলত চাকৰি কৰে দুলীয়াজানত তেওঁ বহুত ভাল বলাৰ তাৰপা আৰু বেটছমেন পুৰণা বেটছমেন ঢেৰ আছে তোমাৰ আমাৰ মেয়াজকা অবিনাশ দা বিটু দা কবিৰ দা বহুত নিজা দা বহুত খিনি আছে এতিয়া যদি বৰ্তমান সময়ত যদি টপ 10 বেটছমেনৰ ভিতৰত আপুনি কাক ৰাখিব বৰ্তমান সময়ত টেনিছ ক্ৰিকেটৰ গোটেই অসমৰ কথা কৈছো গোটেই অসমৰ ধৰা এতিয়া বেটছমেন কবলৈ গলে বহুত বেটছমেন আছে বেটছমেন এতিয়া চকুত মানে ধৰা মোৰ যোনকেইটা মানে বেটছমেন ভাল লাগে ধৰা মোৰ এতিয়া কবলৈ গলে অনুজল কানাই বাস্তৱ তাৰপা কানাই তাৰপা নিপন দা পুষ্পা ভাও নিপন দা তেওঁ বহুত ভাল বেটছমেন তাৰপা আৰু কোন আছে আমাৰ নেৱাদা বহুত ক্লাছ বেটছমেন বুলি কয় ক্লাছ শ্বট বহুত বেছি ভাল পাওঁ মই তেওঁক তাৰপা আৰু এনেকে চাব গ'লে মই মেলেং ৱাছিম আব্দুল্লাহ আব্দুল্লাহ আছে মেলেং তাৰপা আৰু তেনেকে ক'ব গ'লে বহুত বেটছমেন আছে বহুত ভালেমান কেইটা বেটছমেন আছে বাকী শেষ পৰ্যায়লৈ আহিছো আৰু আপুনি কোনখন বেটে খেলি ভাল পায় বেট বুলিবতো বহুত বেট খেলিছে আজিলৈকে এনে আছে ফেভাৰিট বেট মানে এইবোৰ বেটবোৰতো বনাই এনে ওপৰত ষ্টিকাৰবোৰহে মাৰি দিয়ে এইবোৰতো অৰিজিনেলটো নহয় ধৰা এ প্লাছ বুলি এখন আছিলে AA+ জি ষ্টাৰ আছে মোৰ ওচৰত বেট বিলাক আছে বাৰু এইবিলাক বেট মানে অকমান কাপ থকা হ'ব লাগে তেতিয়া ধৰি ভাল মানে বেটখন ধৰি অকণ কমফৰ্ট ফিল কৰিব লাগে তেতিয়া বেটখনে খেলি ভাল লাগে বাকী আপুনি জিকিলে কিবা এগ্ৰেছন দিয়ে নি খেলত না সেইটো নকৰো মানে কেলে নকৰো আজি জিকিছো ধৰা মই কিবা এটা কৰিলো এনে ফূৰ্তিতে কিবা গৈ এনে ফিল্ডৰ ভিতৰত গৈ ধৰা যোনকেইটা বোলে বেটছমেন কেইটা বোলে জিকাই থৈ আহিলে তাহাঁতৰ কেইটা গৈ চেক টেক মিলাও সোমাই মেলি যাওঁ ক্লেপ স্লেপ বজাই সোমাই মেলি যাওঁ তেনেকুৱা কৰো ধৰা এনেকে তেনেকুৱা নকৰো মানে আজি জিকিছো ধৰা কাইলে আমি তাহাঁতৰ লগত হাৰি যাব পাৰো হাৰি গ'লে তাহাঁতিতো তেতিয়া আমাক গ্লাছ এটা দিব না সেইটো কাৰণে সেইটো নকৰো সেইটো আজিলৈকে মই কৰাও নাই বাকী একেবাৰে শেষ আৰু আপুনি আপোনাৰ আৰু কবলে থাকিলে এইটো চাইডেহে মই কলোগে বেটছমেন বলা বুলি ক'লে চোন এইফালে ডেভিড লিম্বু এইবোৰ থাকিলেই তাৰপৰা এইফালে চাহিল বেটছমেন আছে চাবিৰ আছে তুষাৰ আছে তাৰপৰা আৰু এটা বলাৰ সাগৰ চেত্ৰী এইফালেও আছে ল'ৰা মই আকৌ এইফালেহে নাম কলোগে এইফালে থাকিয়ে গ'ল এতিয়াও প্লেয়াৰ আছে বহুত প্লেয়াৰ আছে এইটো চাইডো আছে ধৰা কেতিয়াবা মানে মনত নাহে এতিয়া কবলৈ গ'লে মই এতিয়া আৰু এটা কথা কবলৈ পাহৰিলো তন্ময় বহুত ভাল প্লেয়াৰ নহয় কেতিয়াবা পাহৰি যায় কোনো ভুল বুজিব নালাগে এতিয়া তন্ময় বহুত ভাল প্লেয়াৰ বহুত ক্লাছ মই এনেকুৱা খেল ৰখাই দিয়া দেখিছো সেইদিনাখনেই ৰিচেণ্ট মেজেঙাত খেল হৈ গ'ল মেজেঙাত যোনখন যে লীগখন যে পাতিছিলে যে আমাৰ এই লীগখনতে মই তন্ময়হঁতৰ এগেইনষ্টত লাষ্ট অভাৰ লাগে আমাক 3 ৰান লাগে লাষ্ট অভাৰত 6টা বলত 3 ৰান 6টা বলত 3 ৰানটো ৰখাই দিলে খেলখন মই চাইছিলো ক্ৰিকেট হাব চিপছাৰত দিছিলে 6টা বলত 3 ৰান লাগে ৰখাই দিলে আমি খেলখন হাৰি থাকিলো মানে বলেও কেতিয়াবা ৰখাই দিয়ে আৰু তন্ময়দাৰ মাথাটো বহুত চুকা বুলি কয় মানে বহুত এক্সপেৰিয়েন্স আছে মাথাটো আছে কাক কেতিয়া লগাব লাগে বহুত জানে মাথাটো আছে মানে মই আগতো দেখিছো এখন খেলত এই কাটনি বাৰীখনত সুৰেন্দ্ৰ যেতিয়া বেট ধৰি আছে সি হেফেলে ফিল কৰিছে মানে জানে যে ৰিভাৰ্স মাৰিব জম্মু কাশ্মীৰ প্ৰথম বলো পকৈক কলে তো কাটাৰ মাৰিলে 6 মাৰিলে তাৰপৰা ওচৰলৈ কলে এইটোও কাটাৰ মাৰ সেইটোও কাটাৰ মাৰিলে নেক্সটটো তাৰ হাততে কেচ দিছে মানে পুৰা গম পায় পুৰা মানে মাইণ্ডটো আছে মানে ক্ৰিকেটত এতিয়া বেটছমেন এইবিলাক কথা কবলৈ গলে মানে বেয়া বেটছমেন এতিয়া ধেৰ থাকে এতিয়া আমাৰ মিন্ময়ো থাকি গ'ল মই ক'বলৈ
থাকি যায় কেতিয়াবা ভিডিঅ'ত পাহৰি যোৱা এতিয়া মিন্ময় ভাল বেটছমেন, তন্ময় ভাল বেটছমেন, বহুত আছে তেনেকুৱা প্লেয়াৰ। এতিয়া চব টেনিছত তুমি এতিয়া মানে ক'ব নোৱাৰা কোনে কাক আহি কেতিয়া মাৰি দিব, তুমি একো ক'ব নোৱাৰা। কোনোবা বলাৰ এটা আহি ৰখাই দিব ধৰা। এতিয়া আমি তেনেকুৱা এখন খেল হাৰি থৈছো। আমাৰ সৰু সৰু ল'ৰা যোৰহাটতে খেল হৈ আছিলে, সৰু সৰু ল'ৰা ধৰা কিমান হ'ব, ক্লাছ 8-9 মানৰ ল'ৰা হ'ব। আমাক টাৰ্গেট দিলে 24 4 অভাৰ। আমাৰ ফালে অনুজ, মই, তন্ময়, ডিকু, মিন্ময়, শুভাংগৰ, আমি গোটেইকেইটা আছিলো। আমি 8 ৰানৰ অল আউট, বিশ্বাস কৰিবা? 11টা প্লেয়াৰ খেল, 8 ৰানত অল আউট। তাকো তাৰে হোৱাইট বলে দিছে নাই, মোক 5 নম্বৰ হোৱাইট বল দিছে, 3 ৰান মানে আমাৰ বেটৰ পৰা আহিছে। কেতিয়াবা হৈ যায় খেল লাজ পোৱা কাহিনী না। সেইটো হয় বাৰু। ক্ৰিকেট খেলটো মানে ঘূৰণীয়া বল, চেপেটা বেট। কোনটো টাইমত কি হৈ যাব তুমি একো ক'ব নোৱাৰা। ক্ৰিকেট অনিশ্চিত খেল আহিছে, তুমি একো ধৰিব নোৱাৰা কোনটো টাইমত কি হৈ যাব। কেতিয়াবা সেই 4 অভাৰতে তুমি কেতিয়াবা 80-90 ৰানো চেছ কৰি দিবা। সেই 4 অভাৰত আমি 24 ৰানটো মাৰিব নোৱাৰিলো। বাকী আপোনাৰ ইন্টাৰভিউটো মানে এইটো আপোনাৰ প্ৰথম ইন্টাৰভিউ যেন লাগিছে। এইটো ফাৰ্ষ্ট। কেনেকুৱা লাগিলে এক্সপেৰিয়েন্সটো কওক, লাষ্ট প্ৰশ্ন। ভালে লাগিল। বাকী আমাৰ ভিউৱাৰসকলক কি ক'ব? ভিউৱাৰসকলক কি ক'ম, তোমাৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি দিব, যাতে তুমিও অকমান পপুলাৰিটি হৈ যোৱা। কাৰণ তুমিও বহুত ভাল কমেন্ট কৰা, ভিডিঅ' বিলাকো ভাল দিয়া, ভিডিঅ' কোৱালিটিও ভাল। ভাল নহয় বাৰু। নাই, সেইটো বস্তু মানুহে বুজি পাব লাগে ন। কাৰণ তোমাৰোতো সেইটো এটা কষ্ট। তুমি এতিয়া খেল এখনত খেলিব গ'লে আমাৰ যিমান কষ্ট, আমিওতো ধৰা খেলি মেলি থাকো, আমাৰ গাটো অকণ গৰম উঠি থাকে, ঠাণ্ডা দিনৰ কথা কৈছো। তুমিতো ৰখি মেলি ভিডিঅ'টো কৰি থোৱা, তোমাৰতো ঠাণ্ডা লাগে। সেইটো হয়, সেই কষ্টটো বুজি পাব লাগে। সেইটো কাৰণে ইয়াৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বাকী আজিলৈ সামৰিছো, ভাল লাগিলে আপোনাৰ ইন্টাৰভিউ ইমানকণ সময় দিয়াৰ বাবে। ঠিক আছে, ধন্যবাদ। থেংক ইউ।